ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল। এইটো মাহতে সাধাৰণতে ডাঙৰ এটা নিযুক্তি হ'বলৈ গৈ আছে বন্ধুসকল। এইটো মাহতে সাধাৰণতে জানুৱাৰী মাহতে আপোনালোকৰ সাধাৰণতে ৩৫,০০০ চাকৰিৰ বাবে আপোনালোকৰ ইতিমধ্যে কেইবা হাজাৰো চাকৰিৰ বাবে এডভাৰটাইজ মুকলি হৈছে, এপ্লাই কৰিছে আৰু কেইবা হাজাৰো সাধাৰণতে চাকৰিৰ বাবে এডভাৰটাইজ নতুনকৈ এপ্লাই সাধাৰণতে ষ্টাৰ্ট হৈ যাব বন্ধুসকল। বহুত ভাল খবৰ বন্ধুসকল। আৰু কি পদ মুকলি হ'ব, কেবিনেটত গ্ৰহণ কৰাব। ফাৰ্ষ্ট কেবিনেট 2024 চনৰ ফাৰ্ষ্ট কেবিনেট অতি সোনকালে অনুষ্ঠিত হৈ যাব। আজিৰ দিনটো অনুষ্ঠিত হ'ব পাৰে বা আজিৰ দিনটোতে সাধাৰণতে কেবিনেট সাধাৰণতে অসম চৰকাৰৰ ফালৰ পৰা সাধাৰণতে কৰিব পাৰে, কিন্তু ফাৰ্ষ্ট কেবিনেটত গ্ৰহণ কৰা হ'ব। কি পদ মুকলি কৰা হ'ব আৰু হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি হ'ব, এগ্ৰিকালচাৰৰ ফালৰ পৰা বৃহৎ নিযুক্তি হ'ব বন্ধুসকল। আৰু নতুন পদ মুকলি হৈ থাকিব বন্ধুসকল। আৰু ইতিমধ্যে আগতে হৈ যোৱা সকলো পৰীক্ষা আপোনালোকৰ সাধাৰণতে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, আগষ্ট মাহতে অনুষ্ঠিত হ'ব। মে' মাহৰ পৰা আৰম্ভ কৰি মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, আগষ্ট মাহতে অনুষ্ঠিত হৈ যাব বন্ধুসকল। সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ সাধাৰণতে DME পৰীক্ষাটো কেতিয়াবা হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'বলৈ গৈ আছে বন্ধুসকল। সকলো ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ বন্ধুসকল। অতি সোনকালে যাতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়, আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ বন্ধুসকল। সকলো ছাপোৰ্ট চেনেলটো ছাবস্ক্ৰাইব, লাইক এটা কৰিবলৈ বিচাৰিছোঁ বন্ধুসকল। আজিৰ দিনটোৰ ভিতৰতে যাতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়, আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিয়ক, লাইক এটা কৰি দিয়ক বন্ধুসকল। আপোনালোকৰ এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো সাধাৰণতে জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব। 7 মাহ সময় আছে বন্ধুসকল, 7 মাহ প্লাছ সময় আছে বন্ধুসকল। আপোনালোকে প্ৰিপাৰেশ্যন কৰক। প্ৰিপাৰেশ্যন নকৰাৰ বাহিৰে একো বন্ধা নাই। আৰু মেৰিট হিচাপত দিব, কাৰ কাট অফ হিচাপত দিব। কোনো ধৰণৰ টকা পইচা বা আপোনাৰ কোনো খেলি মেলিৰ জৰিয়তে কোনো চাকৰি ল'ব নোৱাৰে। সকলোবোৰ মেৰিট কাট অফ হিচাপতে যাব। ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে, অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে, সকলো নিকাভাৱে হ'ব বন্ধুসকল। আপোনালোকে প্ৰিপাৰেশ্যন কৰক। আৰু আপোনালোকৰ গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে আপোনালোকে সাধাৰণতে আগন্তুক দিনক অপেক্ষা কৰি আছে। আৰু যিসকলে সাধাৰণতে 12,600 পদতে এপ্লাই কৰা নাই, তেওঁলোকে যদি ভাবে আছে যে আকৌ পদ মুকলি হ'লে এপ্লাই কৰি দিম বন্ধুসকল, তেওঁলোকৰ ভাল খবৰ। যিসকলে এপ্লাই কৰিছে তেওঁলোকে কৰিব পাৰিব। হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব। গেট 3 গেট 4 আৰু নন টেকনিকেল ভেকেঞ্চি মুকলি হ'ব হেল্থৰ ফালৰ পৰা। DSS DME DSW চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন টেকনিকেল ভেকেঞ্চি মুকলি হ'ব। DSS DME DSW চাৰিটা বিভাগ মিলি গেট 3 গেট 4 ভেকেঞ্চি মুকলি হ'লে বন্ধুসকল, এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোক সাধাৰণতে কোৱালিফিকেশ্যন 8 পাছৰ পৰা আৰম্ভ কৰি ডিপ্ল'মালৈকে এপ্লাই কৰিব পাৰিব বন্ধুসকল। গেট 4ৰ বাবে 8 পাছ, চিম্পল 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু গেট 3ৰ বাবে সাধাৰণতে 12 পাছ ছায়েন্স ষ্ট্ৰীম, গ্ৰেজুৱেশ্যন, তাৰপিছত নাৰ্ছ, NM GNM সকলো ডিপ্ল'মাধাৰী, D.Pharm B.Pharm সকলোৱে এপ্লাই কৰিব পাৰিব। কিন্তু কোনো নাৰ্ছৰ ভেকেঞ্চি নাই গেট 3ত সাধাৰণতে কোনো নাৰ্ছৰ ভেকেঞ্চি। নন টেকনিকেল ভেকেঞ্চি সাধাৰণতে টেকনিকেল পদ সকলোবোৰ সাধাৰণতে এডুকেশ্যন কোৱালিফিকেশ্যন সাধাৰণতে সকলো গ্ৰেজুৱেশ্যন প্লাছ সাধাৰণতে ডিপ্ল'মা, ITI, তাৰপিছত আপোনালোকৰ সাধাৰণতে বেটছি নাৰ্ছিং, সাধাৰণতে NM GNM এইবোৰ সাধাৰণতে কিছুমান টেকনিকেল পদৰ বাবে নন টেকনিকেল পদ মুকলি হ'ব, 100% হ'ব। আৰু নতুনকৈ কেবিনেট যিটো সাধাৰণতে 2024 চনত ফাৰ্ষ্ট কেবিনেট অনুষ্ঠিত হ'ব, এই কেবিনেটতে বৃহৎ নিযুক্তিৰ বাবে আপোনালোকৰ সাধাৰণতে পদ মুকলি হ'ব। সেই বিষয়ে কেবিনেট গ্ৰহণ কৰা হ'ব আৰু ফাৰ্ষ্ট পেজতে এইটো সিদ্ধান্ত লোৱা হ'ব। আপোনালোকে বিশ্বাস নকৰক কিয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে গম পাব। আৰু বৃহৎ নিযুক্তি এটা হোৱাৰ মুখ্যমন্ত্ৰীয়ে বাৰ উল্লেখ কৰি আছে যে আপোনালোকৰ 35,000 নিযুক্তি নতুন বছৰতে দিয়া হ'ব বন্ধুসকল। আৰু পদ মুকলি হ'বলগীয়া বাকী আছে, মুকলি হ'ব 12,600 পদ। তাৰপিছত অসম পুলিচৰ 5,563টা পদ আপোনালোকৰ সাধাৰণতে, তাৰপিছত 17,000, তাৰপিছত 10,000 পদ মুকলি হৈছে মোটামুটি। আৰু সাধাৰণতে আৰু 7-8 হাজাৰ পদ মুকলি হ'ব, 6,000 পদ মান হেল্থৰ পদ মুকলি হ'ব। আৰু ভাগকৈ মোটামুটি 7-8 হাজাৰ 10,000 পদ মুকলি হৈ যাব পাৰে। আৰু গেট 3 গেট 4 ভেকেঞ্চিত আপোনালোকে প্ৰিপাৰেশ্যন ভালকৈ কৰিব লাগিব। লাইক এটা কৰি দিব লাগিব, চেনেলটো মোক ছাপোৰ্ট কৰিব লাগিব। ছাপোৰ্ট কৰিলে মই সকলো আপডেট দিম, কাৰণ মই নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ। প্ৰিপাৰেশ্যনৰ মাজতে যিমান কষ্ট হওক সময়মতে সকলো আপডেট দিম। সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ, যাতে সকলো খবৰ সকলো আপডেট মোৰ চেনেলটোৰ পৰা আপোনালোকক মই সদ্য সহকাৰে বা সময়মতে আপোনালোকক মই দিব পাৰোঁ, তাৰ বাবে দোৱা কৰিব। আৰু ভগৱানৰ আশীৰ্বাদত ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব হ'বলৈ গৈছে। আপোনালোকৰ ছাপোৰ্ট আৰু ভগৱানৰ আশীৰ্বাদ আৰু মোৰ কষ্ট সকলো আশীৰ্বাদত ইতিমধ্যে আপোনালোকৰ মৰমৰ চেনেলটোত ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব হ'বলৈ গৈছে। সকলো ছাপোৰ্ট আৰু আশীৰ্বাদ বিচাৰিছোঁ। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। সকলো খবৰ পাই থাকিব, ধন্যবাদ। ছাপোৰ্ট হিচাপে আজিৰ দিনটো অনুষ্ঠিত হ'ব পাৰে বা আজিৰ দিনটোতে সাধাৰণতে কেবিনেট সাধাৰণতে অসম চৰকাৰৰ ফালৰ পৰা সাধাৰণতে কৰিব পাৰে, কিন্তু ফাৰ্ষ্ট কেবিনেটত গ্ৰহণ কৰা হ'ব। কি পদ মুকলি কৰা হ'ব আৰু হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি হ'ব, এগ্ৰিকালচাৰৰ ফালৰ পৰা বৃহৎ নিযুক্তি হ'ব বন্ধুসকল। আৰু নতুন পদ মুকলি হৈ থাকিব বন্ধুসকল। আৰু ইতিমধ্যে আগতে হৈ যোৱা সকলো পৰীক্ষা আপোনালোকৰ সাধাৰণতে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, আগষ্ট মাহতে অনুষ্ঠিত হ'ব। মে' মাহৰ পৰা আৰম্ভ কৰি মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, আগষ্ট মাহতে অনুষ্ঠিত হৈ যাব বন্ধুসকল।
সকলো পৰীক্ষা বাক অনুষ্ঠিত হ'ব আৰু আপোনাৰ সাধাৰণতে DMEৰ পৰীক্ষাটো কেতিয়াবা হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'বলৈ গৈ আছে বন্ধুসকল সকলো ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ বন্ধুসকল অতি সোনকালে যাতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ বন্ধুসকল সকলো ছাপোৰ্ট চেনেলটো ছাবস্ক্ৰাইব লাইক এটা কৰিবলৈ বিচাৰিছোঁ বন্ধুসকল আজিৰ দিনটোৰ ভিতৰতে যাতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক লাইক এটা কৰি দিয়ক বন্ধুসকল আপোনালোকৰ এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো সাধাৰণতে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব 7 মাহ সময় আছে বন্ধুসকল 7 মাহ প্লাছ সময় আছে বন্ধুসকল আপোনালোকে প্ৰিপাৰেশ্যন কৰক প্ৰিপাৰেশ্যন নকৰাৰ বাহিৰে একো বন্ধা নাই আৰু মেৰিট হিচাপত দিব কাৰ কাটঅফ হিচাপত দিব কোনো ধৰণৰ টকা পইচা বা আপোনাৰ কোনো খেলি মেলিৰ জৰিয়তে কোনো চাকৰি ল'ব নোৱাৰে সকলোবোৰ মেৰিট কাটঅফ হিচাপতে যোৱা যাব ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে সকলো নিকাভাৱে হ'ব বন্ধুসকল আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু আপোনালোকৰ গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে আপোনালোকে সাধাৰণতে আগন্তুক দিনক অপেক্ষা কৰি আছে আৰু যিসকলে সাধাৰণতে 12,600 পদতে এপ্লাই কৰা নাই তেওঁলোকে যদি ভাবে আছে যে আকৌ পদ মুকলি হ'লে এপ্লাই কৰি দিম বন্ধুসকল তেওঁলোকৰ ভাল খবৰ যিসকলে এপ্লাই কৰিছে তেওঁলোকে কৰিব পাৰিব হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'ব গেট 3 গেট 4 গেট 4 আৰু নন টেকনিকেল ভেকেঞ্চি মুকলিব হেল্থৰ ফালৰ পৰা DSS DME চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন টেকনিকেল ভেকেঞ্চি মুকলিব DSS DME চাৰিটা বিভাগ মিলি গেট 3 গেট 4 ভেকেঞ্চি মুকলি হ'লে বন্ধুসকল এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোক সাধাৰণতে কোৱালিফিকেশ্যন 8 পাছৰ পৰা আৰম্ভ কৰি ডিপ্ল'মালৈকে এপ্লাই কৰিব পাৰিব বন্ধুসকল গেট 4ৰ বাবে 8 পাছ চিম্পল 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু গেট 3ৰ বাবে সাধাৰণতে 12 পাছ ছায়েন্স ষ্ট্ৰীম গ্ৰেজুৱেশ্যন তাৰপিছত নাৰ্ছ NM সকলো ডিপ্ল'মাধাৰী D.Pharm B.Pharm সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু কোনো নাৰ্ছৰ ভেকেঞ্চি নাই গেট 3 সাধাৰণতে কোনো নাৰ্ছৰ ভেকেঞ্চি নন টেকনিকেল ভেকেঞ্চি সাধাৰণতে টেকনিকেল পদ সকলোবোৰ সাধাৰণতে এডুকেশ্যন কোৱালিফিকেশ্যন সাধাৰণতে সকলো গ্ৰেজুৱেশ্যন প্লাছ সাধাৰণতে ডিপ্ল'মা ITI তাৰপিছত আপোনালোকৰ সাধাৰণতে বেটচি নাৰ্ছিং সাধাৰণতে NM এইবোৰ সাধাৰণতে কিছুমান টেকনিকেল পদৰ বাবে নন টেকনিকেল পদ মুকলি হ'ব 100% হ'ব আৰু নতুনকৈ কেবিনেট যিটো সাধাৰণতে 2024 চনত ফাৰ্ষ্ট কেবিনেট অনুষ্ঠিত হ'ব এই কেবিনেটতে বৃহৎ নিযুক্তিৰ বাবে আপোনালোকৰ সাধাৰণতে পদ মুকলি হ'ব সেই বিষয়ে কেবিনেট গ্ৰহণ কৰা হ'ব আৰু ফাৰ্ষ্ট পেজতে এইটো সিদ্ধান্ত লোৱা হ'ব আপোনালোকে বিশ্বাস নকৰক কিয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে গম পাব আৰু বৃহৎ নিযুক্তি এটা হোৱাৰ মুখ্যমন্ত্ৰীয়ে বাৰবাৰকৈ উল্লেখ কৰি আছে যে আপোনালোকৰ 35,000 নিযুক্তি নতুন বছৰতে দিয়া হ'ব বন্ধুসকল আৰু পদ মুকলি হ'বলগীয়া বাকী আছে মুকলি হ'ব 12,600 পদ তাৰপিছত অসম পুলিচৰ 5,563টা পদ আপোনালোকৰ সাধাৰণতে তাৰপিছত 17,000 তাৰপিছত 10,000 পদ মুকলি হৈছে মোটামুটি আৰু সাধাৰণতে আৰু 7-8,000 পদ মুকলিব 6,000 পদ মান হেল্থৰ পদ মুকলিব আৰু ভাগ মোটামুটি 7-8,000 10,000 পদ মুকলি হৈ যাব পাৰে আৰু গেট 3 গেট 4 ভেকেঞ্চিত আপোনালোকে প্ৰিপাৰেশ্যন ভালকৈ কৰিব লাগিব লাইক এটা কৰি দিব লাগিব চেনেলটো মোক ছাপোৰ্ট কৰিব লাগিব ছাপোৰ্ট কৰিলে মই সকলো আপডেট দিম কাৰণ মই নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ প্ৰিপাৰেশ্যনৰ মাজতে যিমান কষ্ট হওক সময়মতে সকলো আপডেট দিম সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলো খবৰ সকলো আপডেট মোৰ চেনেলটোৰ পৰা আপোনালোকক মই সদ্য সহকাৰে বা সময়মতে আপোনালোকক মই দিব পাৰোঁ তাৰ বাবে দোৱা কৰিব আৰু ভগৱানৰ আশীৰ্বাদত ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব হ'বলৈ গৈছে আপোনালোকৰ ছাপোৰ্ট আৰু ভগৱানৰ আশীৰ্বাদ আৰু মোৰ কষ্ট সকলো আশীৰ্বাদত ইতিমধ্যে আপোনালোকৰ মৰমৰ চেনেলটোত ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব হ'বলৈ গৈছে সকলো ছাপোৰ্ট আৰু আশীৰ্বাদ বিচাৰিছোঁ সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো খবৰ পাই থাকিব ধন্যবাদ ছাপোৰ্ট কৰিব সকলো